মৰম ছাত্ৰ-ছাত্ৰীসকল, আজি আমি জৱাহৰ নৱোদয় বিদ্যালয়ৰ ৬ষ্ঠ শ্ৰেণীৰ নামভৰ্তিৰ বাবে প্ৰৱেশ পৰীক্ষাৰ অনুপাত আৰু যিটো সমানুপাত গণিতৰ যিটো অধ্যায় আছে তাৰ ওপৰত আলোকপাত কৰিবলৈ লৈছো। তোমালোকে যদি আমাৰ চেনেল প্ৰিজম ক্লাছেছ পাঠশালা সাবস্ক্ৰাইব কৰা নাই, সাবস্ক্ৰাইব কৰিব পাৰা আৰু ভাল লাগিলে ভিডিঅটো শ্বেয়াৰ কৰিব পাৰা আৰু তোমালোকৰ মতামত কমেন্টৰ সহায়ত জনাব পাৰা। আমি অনুপাত, ৰেচিও এণ্ড সমানুপাত যেটো আমাৰ proportion এটো চাও। অনুপাত বুলি কলে এতিয়া কি হ'ব, আমি অনুপাতটো কিহৰ কাৰণে ব্যৱহাৰ কৰিম? আমাৰ অনুপাত ব্যৱহাৰ কৰিম ৰাশি বিলাকৰ তুলনা কৰাৰ কাৰণে। গতিকে তুলনা আমি কেনেকৈ কৰিব পাৰিম? একে জাতীয় ৰাশিৰে আমি তুলনা কৰিব পাৰিম আৰু অৰ্থাৎ একে জাতীয় ৰাশিৰে কি হয় অনুপাত লোৱা হয়। যেনে আমি কি কৈছো, এটা বস্তুৰ দাম যদি 20 টকা হয়, 20 টকা, আন এটা বস্তুৰ দাম কি হয় যদি 30 টকা হয়, তেতিয়া ইহতৰ মাজত আমি কি কৰিব পাৰিম? তুলনা কৰিব পাৰিম। এনেকৈ যদি তুলনা মানে এটো অনুপাত মানে এটো হ'ব 20 এটো 20 টকা, আমি এনেকৈ লিখো অনুপাত 30 টকা। একে জাতীয় ৰাশি মানে এতিয়া দুয়োটাৰে একক কি হৈছে, এইটোৰ টকা এইটোৰ টকা, গতিকে ইহতৰ অনুপাত উলিয়াব পাৰিম। আমি যেতিয়া অনুপাত উলিয়াম এনেকৈ লিখিম, এটো কি কয় অনুপাত বুলি কয়। গতিকে এইটো 20/20 rupees 20 টকা হৰণ 30 টকা। গতিকে এই টকা টকা কেনসেল যাব, গৈ এই শূন্য শূন্য কেনসেল গৈ 2/3 মানে 2:3 হয়। গতিকে আমাৰ এইটো এই অনুপাতটো লঘিষ্ঠ আকাৰলৈ লৈ যোৱা হৈছে। আমি সাধাৰণতে অনুপাত যিবিলাক দেখা পাম লঘিষ্ঠ আকাৰত, তাতকৈ সৰু তাক আৰু সৰু কৰিব নোৱাৰি, তেনেকুৱা অনুপাত বিলাক আমি দেখা পাওঁ। এতিয়া গতিকে একে জাতীয় ৰাশিৰে কি হয় অনুপাত লোৱা হয়। আৰু আমি এইটো কি দেখা পাইছো, অনুপাতত কোনো ধৰণৰ একক নাথাকে, একক কি হৈ যায় কেনসেল হৈ যায়। কি কলো, অনুপাতত কোনো ধৰণৰ একক নাথাকে। এতিয়া আমি এই যে একে জাতীয় ৰাশি বুলি কৈছো, আমাক যদি কয় 20 টকা আৰু 20 পইচাৰ মাজত যদি আমাক অনুপাত উলিয়াব দিয়ে, তেতিয়া আমি কি কৰিম? ইহত আমি একে জাতীয় কৰি ল'ব পৰাৰ উপায় আছে। এইটো কাৰণ 20 টকাক আমি একে জাতীয় কৰি ল'ব কেনেকে পাৰিম? 20 টকা মানে 1 টকাত 100 পইচা, গতিকে 20 টকাত 200 পইচা আৰু এইটো আছে, এইটো পইচা হ'ব টকাত, এইটো পইচা হ'ব। গতিকে এইটো আমাৰ 100:1 গতিকে আমি একে জাতীয় এনেকুৱা ধৰণৰ আমাৰ এইবিলাকো একে জাতীয়, তাক আমি মাত্ৰ ৰূপান্তৰিত কৰিব লাগিব, এককটো একে কৰিব লাগিব। কিন্তু আমাক যদি কয় অনুপাত এনেকৈ উলিয়াব দিয়ে 20 টকা আৰু 2 কিলোমিটাৰ, গতিকে এই ধৰণৰ আমি কি কৰিব নোৱাৰো, এনেকুৱা ক্ষেত্ৰত আমি অনুপাত উলিয়াব নোৱাৰো, কাৰণ তাৰ ৰাশি দুটা একে জাতীয় নহয়। এটা হ'ল আমাৰ কিহৰ কাৰেন্সি মানে টকাৰ আমাৰ একক, আৰু আনটো হ'ল দূৰত্বৰ একক। গতিকে একক দুটা বেলেগ বা ৰাশি দুটা বেলেগ বেলেগ ধৰণৰ, গতিকে আমি তাৰ কি উলিয়াব নোৱাৰো, অনুপাত উলিয়াব নোৱাৰো। গতিকে তোমালোকে নিশ্চয় অনুপাতটো বুজি পালা। অনুপাত মানে আমি কি কাৰণে ব্যৱহাৰ কৰিম, তাক তুলনা কৰাৰ কাৰণেহে, দুটা একে জাতীয় ৰাশিৰ তুলনা কৰাৰ কাৰণেহে অনুপাত ব্যৱহাৰ কৰিম। এতিয়া ইয়াৰ পিছত এটা কি আছে, সমানুপাত। সমানুপাত হলে আমাৰ দুটা ৰাশি দুযোৰ, তাৰমানে সমানুপাত মানে দুযোৰ ৰাশি যদি কি হয়, দুযোৰ ৰাশিৰ অনুপাত একে হয় তেতিয়া সমানুপাত বুলি কোৱা হ'ব। দুযোৰ ৰাশি মানে আমাৰ এনেকুৱা হ'ব A B C D, এই চাৰিটা কি আছে ৰাশি আছে বা চাৰিটা পদ আছে আমাৰ, এই কেইটাৰ সমানুপাত বুলি কোৱা হ'ব কেতিয়া, যেতিয়া আমি A:B, A আৰু B ৰ অনুপাতটো C:D, C আৰু D ৰ অনুপাতৰ সমান হয়, তেতিয়া সেইটো কি বুলি ক'ব, এই ৰাশি কেইটা কিহত আছে, সমানুপাতত আছে বুলি কোৱা হ'ব। এই ৰাশি কেইটাত কি বুলি কোৱা হ'ব, সমানুপাতত থকা বুলি কোৱা হ'ব। A B C D
বা আমি সমানুপাতত থকা বুলি কলে এইটো এনেকৈ লিখিব পাৰো a by b আৰু c by d এনেকৈ লিখিব পাৰো ইয়াতে এয়া চাবা a by b আৰু c by d আমাৰ এইটো যদি আমি পূৰণ কৰো এটো বজ্ৰ গুণন বুলি কয় a d is equal to b c এটি ইয়াতে কেইটা ৰাখি আছে চাৰিটা ৰাখি আছে এই চাৰিটা ৰাখিৰ আমাৰ কি এটো এইটা কয় শেষৰ পদ দুটা এই প্ৰথম পদ আৰু শেষৰ পদ অন্ত্য ৰাখি বুলি কয় আৰু এইটা মধ্যম পদ বুলি কোৱা হ'ব এইটা কি বুলি কোৱা হ'ব মধ্যম পদ গতিকে অন্তিম প্ৰথম ৰাখি আৰু ইয়াত তাৰমানে আমি ad ৰ পৰা কি গম পালো প্ৰথম ৰাখি পূৰণ কি অন্তিম ৰাখি সমান মধ্যম পদ দুটাৰ পূৰণফলৰ সমান পদ দুটাৰ পূৰণফল প্ৰথম ৰাখি আৰু এটো প্ৰথম ৰাখি এ অন্তিম ৰাখি সমান মধ্যম পদ দুটাৰ পূৰণফল গতিকে আমাৰ প্ৰশ্নটো চাবা 40 পইচা আৰু 3 টকাৰ মাজৰ অনুপাতটো হৈছে 40 পইচা গতিকে আমি দুয়োটা পইচা আৰু টকা গতিকে দুয়োটাকে আমি কত লৈ যাম টকাটোকো পইচাটো লৈ যাম গতিকে 40 পইচা ডিভাইডেড বাই হৰণ আমাৰ অনুপাত মানে হৰণ 3 টকা গতিকে 40 পইচাটো 40 পইচা হৈ আছে আৰু 3 টকা মানে 300 পইচা হ'ব 3 টকা মানে 300 পইচা 1 টকা মানে 100 পইচা গতিকে আমাৰ এটো শূন্য কাটা গল 2 দি 2 দুগুণ 4 2 ৰে 15 বাৰ পইচা কাটা যাব গতিকে 2/15 মানে 2:15 মানে আমাৰ কোনটো অপচন হ'ব এই 1 নম্বৰ অপচন হ'ব তাৰ মানে আমাৰ অনুপাতত কি নাথাকে কোনো ধৰণৰ একক নাথাকে এটো গম পালা এতিয়া আন এটা চোৱা 27:57 অনুপাতটো লঘিষ্ঠ আকাৰত লিখা লঘিষ্ঠ আকাৰ মানে তাতকে আৰু সৰু কৰিব নোৱাৰি তাৰ মানে লঘিষ্ঠ আকাৰ বুলি কলে যিকোনো ভগ্নাংশৰ বা অনুপাতৰ লঘিষ্ঠ আকাৰ বুলি কলে সিহতৰ যেটো সাধাৰণ উৎপাদক একে থাকিব তাৰ মানে সিহতক আৰু বেলেগ সংখ্যাৰে হৰণ নাযায় হেতু লঘিষ্ঠ আকাৰ গতিকে আমাৰ এটো কি 27:57 মানে 27 ক আমি এটো ইয়াতে লিখি দিছো 27:57 গতিকে এটো কি হ'ব 27:57 কিহেৰে যাব 3 ৰে 3 গুণ 27 3 ৰে 3 গুণ 3 27 3 গুণ 27 9:19 ইয়াকে আৰু সৰু কৰিব নোৱাৰি লঘিষ্ঠ আকাৰত নিব নোৱাৰি 9:19 মানে আমাৰ দিলো 2 নম্বৰ অপচনটো হ'ব নিশ্চয় বুজি পাইছা ইয়াৰ পিছত এটা আৰু বেলেগ এটা প্ৰশ্ন চোৱা এটা একদম সহজ p আৰু q ৰ মাজত 108 টকা 4:5 অনুপাতত ভাগ কৰা হৈছে p আৰু q ৰ অংশ হ'ব গতিকে 108 টকা কিমান 4:5 অনুপাতত ভাগ কৰা হৈছে এই p ৰ অংশ কিমান হ'ব আমি কিবা x ধৰিও কৰিব পাৰো আৰু x নধৰাকৈ কৰিব পাৰো আমি p ৰ অংশ কিমান হ'ব আমি ডাইৰেক্ট কৰিব পাৰো p ৰ অংশ 108 টকাৰ কিমান হ'ব প্ৰথমটো p ৰ অংশ 4 by দুটা মিলি 4 + 5 এটো হ'ব তাৰমানে 4 + 5 মানে 9/4 অংশ কোনে পাব p এ পাব কিমান 108 টকাৰ গতিকে এইটো আমি কৰিলে 108 গুণ 4 হৰণ 9 9 ৰে 9 গুণ 9 18 9 18 কিমান গুণ 12 12 4 গুণ 48 টকা আপুনি পাব p এ পাব
যে কিউৰ অংশ যদি আমি কওঁ কিউৰ অংশ এইটো 108 পূৰণ 4 প্লাস 5 কিউ কিমান 4:5 গতিকে এইটো হ'ব কিউৰ ক্ষেত্ৰত 5 হ'ব গতিকে আমি এইটো কৰো যদি 108 পূৰণ এইটো 5/9 একে নৰে কাটিলো আমি কিমান 12 বাৰ গতিকে 12 5 গুণ কিমান 60 টকা 60 টকা কি হ'ব কিউৰ অংশ হ'ব গতিকে আমাৰ কোনটো অপচন হ'ব প্ৰথম যেটো 48 টকা আৰু 48 আৰু 60 এইটো অপচন হ'ব আমাৰ ইয়াতে ভাগ কৰাৰ মাজত পি পাব 48 টকা আৰু কিউ পাব 60 টকা নিশ্চয় বুজি পাইছা গতিকে আমি এইটো অংক কি কৰিব পাৰো x ধৰিও কৰিব পাৰো x ধৰি নকৰিলে আমি এনেটো উলিয়াব পাৰো আজিলৈ আমি ইমানতে সামৰিছো ধন্যবাদ